দৰ্শকসকল অকণমান হাঁহিব মন গৈছে নেকি আহক তেন্তে অকণমান হাঁহো আমাৰ সেগমেন্ট কমেডি টাইমত নমস্কাৰ মই ঘটনু ভূঞাই আপোনালোকক আমাৰ এই অনুষ্ঠান কমেডি টাইমত সকলোকে স্বাগতম জনাইছোঁ দৰ্শকসকল আজি আমাৰ লগত উপস্থিত আছে তিনিগৰাকী বিশিষ্ট ব্যক্তি আৰু সেই তিনিগৰাকী বিশিষ্ট ব্যক্তি হ'ল আমাৰ সকলোৰে মৰমৰ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া বৰুণ গগৈ ডাঙৰীয়া নমস্কাৰ বুজিছে নাই তুমি বা বৰুণ গগৈ মাৰি থাকা গেলাই মাৰি থাকা হ'ব দিয়া স্বাগতম জনাইছে ভাল লাগিছে নে কি কোৱা হ'ব দিয়া এইবাৰ আমি আন এগৰাকী আমাৰ নেতাৰ ওচৰলৈ গৈছোঁ এখেত আমাৰ লগত উপস্থিত আছে স্বাগতম জনাইছো ভালো লাগছে আমার স্বাগতম জানাইছে ভালো লাগছে আমি বিরাট মনে করো আমার আনন্দ লাগছে আজকে গেডায় আমার বাচ্চে আমার ভালো লাগছে আনন্দ লাগি গৈছে তেওঁ কিন্তু পেটটো বৰ ডাঙৰ হৈ গৈছে বুজিছে না আমার কিবা পেটটা ডাঙর আছে তাতে তোমার কি হলো আৰু মনিতে যদি আপোনালোকে একদম মাৰামাৰি কৰিব বিচাৰে কেনেকে হ'ব আপোনালোকৰ ওচৰত আহিম বাৰু এইবাৰ আমাৰ আন এগৰাকী আমাৰ নেতা আমাৰ লগত উপস্থিত আছে CCFৰ নেতা ভাগৰামা নামটো অকণমান পাহৰি গ'লো আপোনাকো আমি স্বাগতম জনাইছো ঠিকে ভাল লাগিছে ন কেনেকুৱা লাগিছে আপোনাৰ আমার মনে করো আমার আজকে যখন ভালো লাগছে না আমার বিয়া বারের থেকে আজকে মনে আনন্দ লাগছে আজকে বহুত ভাল লাগিছে আনন্দ লাগছে বহুত ভাল লাগিছে হয় হয় বহুত ভাল লাগিছে আমাৰ ভালো লাগছে আমার ঠিক আছে আপোনালোকৰ ওচৰলৈ মই আহিম এতিয়া মই যাব বিচাৰিছোঁ আমাৰ বৰুণ গগৈ ডাঙৰীয়াৰ ওচৰলৈ বৰুণ গগৈ ডাঙৰীয়া এতিয়া আপুনি দেখিছে যে আপোনাৰ দিল্লীত ঘটনা আমাৰ অসমত মানে আপোনাৰ ঢেৰ সমস্যা ঘটি গৈছে বুজা না বহুত সমস্যা আছে আমাৰ জিয়াজপুৰত ঘটনা ঘটি গৈছে আমাৰ মহানগৰী বুজা না ঘটি গৈছে এই যে আপোনাৰ ঘটনাবিলাক যে ঘটি আছে ধৰ্ষণৰ পৰাই নাৰী নিৰ্যাতনৰ পৰাই বিভিন্ন সমস্যা অসমত ঘটি আছে এই যে ঘটি আছে এই সমস্যাৰ ওপৰত আপোনাৰ কিবা দুই এষাৰ ক'ব লগা মন্তব্য আপুনি কেনেধৰণৰ মন্তব্য দিব আপোনাৰ মই এটা কথা কওঁ বুজা না আপোনাৰ মানে কি তোমাৰ দিল্লীত মানে কি এইটো দিল্লীত ঘটনাটো ঘটি গ'ল গেডি একটা ঠিক কৈছে তাৰপিছত আপোনাৰ আমাৰ সেই GS ৰোড যে GS ৰোডতো আপোনাৰ সেই ঘটনাটো ঘটি গ'ল বুজিছে একদম লেতেৰা ঘটনা ঘটি গৈছে এইবিলাক হ'ব নালাগে মোৰ মানে কি হৈছে অসমৰ মানুহক মানে ইমান ভাল পাওঁ মানে মই অন্তৰৰ পৰা ভাল নাপাওঁ বুজিছে না আপোনাৰ মানে কি ওচৰৰ পৰাহে মই ভাল পাওঁ বুজিছে ওচৰৰ পৰা ভাল পাওঁ মই অন্তৰৰ পৰা কেতিয়াও ভাল নাপাওঁ বুজিছে অন্তৰৰ পৰা ভাল নাপায় আপুনি কি কৰিছে এতিয়া শুনক মানে কথাটো হৈছে মানে কি আপোনাৰ মানে কি আমাৰ যিবিলাক মানে ধৰক সৰু ল'ৰা ছোৱালী আছে মানে আপোনাৰ এই দুমহীয়া এমহীয়া আপুনি সৰু ল'ৰা ছোৱালীৰ কথা কৈছে সেইটো মানে কি আপোনাৰ জন্ম পোৱাৰ লগে লগে বুজিছে না জন্ম পোৱাৰ লগে লগে বিয়া পাতি দিব লাগে বিয়া পাতি দিব বরুণ স্যার ভালো কথা কইছে একটাই আমার মনে করো আমার ভালো লাগছে গেডা গেডি যখন না জন্ম পাইবো পরে বিয়া করে দিতে লাগে কেন মানে ডাঙর হলে না এই কেসটা হয়েছে না দিল্লিতে ওইটা চলে থাকবো ওইটা ছোটতে দিয়ে দিলে বেজালছে আমার ভালো লাগছে ভালো কথা কইছে যে আপনার গগৈ ডাঙৰীয়াৰ কথাত একমত হৈছে আমার না মিয়া মানুষে ওইটা করে আমার 8 বছরের থেকে বিয়ে করে দেয় আৰু কিবা সমস্যাৰ কথা ভাবিছে নেকি আৰু কিবা সমস্যা মানে অসমত বহুত সমস্যা ঘটি আছে বুজিছে না ইমান ক'বলৈ গ'লে মানে মই যিখিনি মানে সময় পাম ইয়াতে মানে ক'বলৈ মানে হেৰি নহ'ব ঠিক আছে আপোনাৰ ওচৰত আকৌ পিছত আহি আছো আমি একটা কথা কয় না আপোনাৰ ওচৰতে গৈছো এতিয়া আমাৰ কওক আপুনি ডাঙৰীয়া আপুনি কি মানে ক'ব একটা কথা কয় আমি সারা বরুণ স্যার যেটা কথা কইছে না হে গেডা আর গেডি রে ছোট টিকা বিয়া করে দিব ওইটা আমি কই
ওইটা না সমাধান নহলে আমার একটা পানি আছে ওই পানিতে যাইরা দিছি তারপরে পুম মারলো না বিয়া হয়ে যাবে বিয়া হয়ে যাবে একদম এটা গুৰুত্বপূৰ্ণ কথা কৈছে আমাৰ সকলোৰ দিন ভাজমলে গতিকে খুব ভাল কথা এতিয়া বাৰু আপোনাৰ সমস্যাৰ বিষয়ে আপুনি কওকচোন অসমৰ সমস্যা আমার এখেতে ক'লে সমস্যা একটা সমস্যা তো সমাধান কইরা দিব বলে কইছে ওইটা না দিলে না আমি দিমু এইটো ঠিক আছে একমত হৈছে একমত হইছে আমি হইছে ওরে জিজ্ঞাসা করো ওরে ওইটা জানি না কি বা কয় আমি জানি না ওই পাগলা আছে আমি একটা কথা কই মনে করো খালা করবি না কয়ে দিছি খালা করবি না আমি একটা কথা কই আমারে অসম দিতে লাগবে আমারে অসমের ভাগ লাগবো না দিলে না আমি তুলপাল লগাই দিব বলে কইছি একবার কইছি আমার মোটামুট আমারে অসম দিতে লাগবো না দিলে না আমি কি তুলপাল লগাই দিব বেজমলে তোমাক মই মাতি আনিছো তোমাৰ সেই বাংলাদেশৰ কাটাতাৰ পাৰ কৰি তোমাক অসমত সোমাইছো হয় নে নহয় তুমি নিজে আপনি মাতে না আমি নিজে আইছি তোমাক তো মই মাতি কিনে সোমাই দিছো তুমি মিছা কথা কেলে কোৱা হ'ব আপোনালোকে হেৰি নকৰিব কাজিয়া নকৰিব এটাই ভালো কথা কৈছে এই চালার বাচ্চা আবার আপোনাৰ ওচৰলৈ আমি আকৌ আহিম এতিয়া মই যাব বিচাৰিছো আমাৰ কি আছিলে আপোনাৰ কাষত বহি কিনে তুমি তাক চিএম পাতা তুমি কি এইবিলাক কৈছা কি আছিলে চিচিয়াফৰ নেতা আচ্ছা আপুনি কওকচোন আপুনি কি ক'ব এতিয়াতো একদম তুলপাল লগাই দিব অসম লাগিব কি তুলপাল লগাই দিলে কি মই চাই থাকিম নেকি কি কৰিব মই কিন্তু শুট কৰি দিম অসমখন তাক প্ৰিয় দৰ্শক আপোনাক অপৰূপা টিভিৰ তৰফৰ পৰা বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ এই চেনেলটো আপুনি ছাবস্ক্ৰাইব শ্বেয়াৰ ফলোইং লাইক আৰু কমেণ্ট কৰি লগতে কাষতে থকা বেল আইকনটো ক্লিক কৰি আমাক আপুনি সহায় কৰে যেন আপোনাৰ এই সহায় সহযোগিতাই অপৰূপা টিভি চেনেলটোক জীয়াই ৰখাত বিশেষভাৱে সহায় কৰিব যদি আপুনি অপৰূপা টিভি চেনেলটোক ফেচবুক ইউটিউব বা ইনষ্টাগ্ৰামত সদায় চাব বিচাৰে তেন্তে আপুনি আজিয়ে এতিয়াই চেনেলটো ফলোইং ছাবস্ক্ৰাইব আৰু লাইক কৰি ওচৰতে থকা বেল আইকনটো বজাই দিয়ক আৰু অপৰূপা টিভিক সদায় উপভোগ কৰক আপোনালোকৰ মৰম আৰু আশীৰ্বাদে অপৰূপা টিভিক আগুৱাই যোৱাত যথেষ্ট সহায় কৰিব আমি সদায় প্ৰতিশ্ৰুতিবদ্ধ ৰাইজৰ পক্ষত থাকি ৰাইজৰ হকে আৰু সমাজৰ উন্নতিৰ হকে কাম কৰি যাম বিশেষ জানিব লগা থাকিলে প্ৰিন্স কাশ্যপ পৰিচালন সঞ্চালক তথা মুখ্য সম্পাদক অপৰূপা টিভি মোবাইল নাম্বাৰ 8135819868 নম্বৰত যোগাযোগ কৰিব পাৰিব ধন্যবাদ